দীৰ্ঘদিনীয়া সপোন পূৰণত উৎফুল্লিত চিলাপথাৰবাসী। পবা বৰ্ষাৰণ্যক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান। চিলাপথাৰত বিধায়ক ভুৱন পেগুক বিপুল সম্বৰ্ধনা। পূৰণ হ'ল এক দীৰ্ঘদিনীয়া সপোন। ধেমাজি জিলাৰ একমাত্ৰ পবা বৰ্ষাৰণ্য ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিলে জোনাই মহকুমাৰ অসম বিধানসভাই। জোনাই মহকুমাৰ অসম বিধানসভাই অভয়াৰণ্য হিচাপে ঘোষণা কৰাত আনন্দিত হৈ পৰিছে চিলাপথাৰবাসী ৰাইজ। ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সন্মান জনাই ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ স্বীকৃতি দিয়াত উৎফুল্লিত বিভিন্ন দল সংগঠনৰ লগতে চিলাপথাৰবাসী। অসমৰ মুখ্যমন্ত্ৰী বনমন্ত্ৰীৰ লগতে জোনাইৰ বলিষ্ঠ বিধায়ক ভুৱন পেগুক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আতচবাজী ফুটাই আনন্দ প্ৰকাশ কৰে চিলাপথাৰবাসী ৰাইজে। আমাৰ কাৰণে এটা উৎসাহজনক খবৰ, যিহেতু অৰুণাচলৰ পৰা বৈ অহা তিনিখন নদী লোহিত, দিবং আৰু চিয়াং, এই তিনিখন নদীৰ যিটো সংগমস্থলী, সেই সংগমস্থলীৰ পৰাই আৰম্ভ হৈছে ধেমাজি জিলা তথা জোনাই মহকুমাৰ একমাত্ৰ জীৱিত সংৰক্ষিত বনাঞ্চল পবা। আৰু সেই পবা সংৰক্ষিত বনাঞ্চলখন 1924 চনত তেতিয়াৰ ব্ৰিটিছ চৰকাৰে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিছিলে। আৰু বিগত 100টা বছৰৰ পিছত আমি জানিবলৈ পালোঁ, যোৱাকালি অসম বিধানসভাৰ মজিয়াত আমাৰ জোনাই বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াই সজোৰে উত্থাপন কৰাৰ পিছত সেই সংৰক্ষিত বনাঞ্চলখনক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে ঘোষণা কৰিবৰ কাৰণে যি দাবী বা যি তেখেতে সজোৰে উত্থাপন কৰাৰ পিছত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পোনচাতে গ্ৰহণ কৰিছে। আৰু শনিবাৰে চিলাপথাৰত উপস্থিত হোৱা বিধায়ক ভুৱন পেগুক ফুলাম গামোচাৰে বিপুল আদৰণি জনালে বিভিন্ন দল সংগঠনে। তেখেতসকলৰ মৰম আৰু তেখেতসকলৰ মোৰ ওপৰত বিশ্বাসে আজি মোক যি বিধানসভাত যিখিনি মই অলপ কৰিব পাৰিছোঁ, সেইটো তেখেতসকলৰ মৰমৰ কাৰণে পাৰিছোঁ। আৰু এতিয়া যিহেতু এটা পৰিস্থিতি আপোনালোকে দেখিছে গোটেই পৃথিৱীজোৰা, আৰু যিটো এটা প্ৰাকৃতিক ভাৰসাম্য নোহোৱা হৈছে, গ্ল'বেল ৱাৰ্মিং, ক্লাইমেট চেঞ্জ সঁচাকৈ দেখা দিছে। এনে পৰিস্থিতিত মই ভাবোঁ যে অসম চৰকাৰ, বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি যে 3 কোটি গছ ৰোৱাৰ পৰিকল্পনা লৈছোঁ, যোৱা বছৰ 1 কোটি ৰুইছিলোঁ। আৰু প্ৰত্যেক জেগাতে তেখেতৰ নেতৃত্বক দেখি এতিয়া মানুহে প্ৰেৰণা লৈ যিহেতু চব জেগাতেই গছ প্ৰকৃতি সংৰক্ষণত আমি চবেই লাগিছোঁ। এনে সময়ত জোনাই আৰু ধেমাজি জিলাৰ একমাত্ৰ ৰেইন ফৰেষ্ট, পবা ৰেইন ফৰেষ্ট, ইয়াক ৰিজাৰ্ভ ফৰেষ্টৰ পৰা উন্নতকৰণ কৰি ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে কৰা গোটেই সিদ্ধান্তটো মই ভাবোঁ যে আমাৰ এই অঞ্চলৰ কাৰণে এটা ঐতিহাসিক সিদ্ধান্ত। জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষা আৰু জলবায়ুৰ ভাৰসাম্য ৰক্ষাৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা বৰ্ষাৰণ্য পবাই ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ মৰ্যাদা লাভ কৰাটো সমগ্ৰ জিলাবাসীৰ বাবে সুখবৰ বুলি মন্তব্য কৰে বিধায়কজনে। ক'ৰবাত যদি অলপো আমাৰ বনজ সম্পদ আছে আৰু যিখিনি জীৱ জন্তু প্ৰত্যেককে এটা জেগা দি যিখিনি বনজ সম্পদ আছে সেইটো সংৰক্ষণ কৰি আৰু কেনেকৈ ইয়াক সমৃদ্ধশালী কৰা যায় তাৰ প্ৰচেষ্টা আমি সকলোৱে ল'ব লাগে। তাৰ মাজতে এইকাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই বিধানসভাৰ মজিয়াত যোৱাকালি যিটো সিদ্ধান্ত ল'লে, মই ভাবোঁ অসমৰ কাৰণে, আমাৰ ভাৰতবৰ্ষৰ কাৰণে, এই পৃথিৱীৰ কাৰণে মই ভাবোঁ যে দিছ স্মল চেঞ্জেছ, অলপ এনেকুৱা সিদ্ধান্তবোৰে আমাৰ মানুহ জীৱ। একেদৰে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰঞ্জিত শইকীয়াই ৰাষ্ট্ৰীয় অভয়াৰণ্যলৈ উন্নীত কৰাটো এক গৌৰৱৰ কথা বুলি মন্তব্য কৰে। গ্ৰহণ কৰিছে আৰু যোৱাকালিৰ পৰা কাৰ্যত পবা সংৰক্ষিত বনাঞ্চলখন ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে ঘোষণা কৰিলে বুলি আমি গম পাইছোঁ। আৰু সেইলৈ বিশেষকৈ আমি চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গই বিগত 2010 চনৰ পৰাই পবা সংৰক্ষিত বনাঞ্চলখনৰ সংৰক্ষণৰ কাৰণে আৰু অভয়াৰণ্য হিচাপে ঘোষণা কৰিবৰ কাৰণে আমি সজোৰে দাবী উত্থাপন কৰি আহিছোঁ। আমাৰ মহাবিদ্যালয়ৰ প্ৰতিজন পৰিয়ালৰ সদস্যই আমি সংৰক্ষিত বনাঞ্চলখনক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে ঘোষণা কৰিব কাৰণে আমি বিগত সময়ত বিভিন্ন ধৰণৰ কৰ্ম আঁচনি ৰূপায়ণ কৰিছিলোঁ। তাৰ ফলশ্ৰুতিত যোৱাকালি যি সংৰক্ষিত বনাঞ্চলৰ পৰা
অভয়াৰণ্যলৈ উন্নীত হ'ল আমি মহাবীৰৰ পৰিয়ালবৰ্গৰ প্ৰতিজন সদস্যই আমি নথৈ আনন্দিত আৰু গৌৰৱান্বিত লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আৰু আমাৰ স্থানীয় বিধায়ক ভুৱন গগৈ ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ চিলাপথাৰ।